নমস্কাৰ সকলোকে নুফাষ্ট ভিডিঅ'লৈ স্বাগতম। আগন্তুক অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ আনন্দৰাম বৰুৱা। ২ নম্বৰ প্ৰশ্নটো হ'ল পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক দৰং জিলাত। ৩ নম্বৰ প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ ৭২০ কিলোমিটাৰ। ৪ নম্বৰ প্ৰশ্নটো হ'ল জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঘ ১৯৬৮ চনত। ৫ নম্বৰ প্ৰশ্নটো হ'ল শৰাইঘাট দলং কিমান চনত নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ ১৯৬২ চনত। ৬ নম্বৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক ১৪৪৯ খ্ৰীষ্টাব্দত। ৭ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ অবুজ বেদনা। ৮ নম্বৰ প্ৰশ্নটো হ'ল দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ বৃষ্টি। ৯ নম্বৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক ধৰ্মপুস্তক। আজিৰ ভিডিঅ' অন্তিমটো প্ৰশ্ন হ'ল প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক কিমান চনত প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ ১৮১৩ চনত। ধন্যবাদ। এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।